উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ এখন বুৰঞ্জীমূলক উপন্যাস মনুমতী। মানুহৰ তৃতীয় অক্ষম আক্ৰমণৰ ওপৰত আধাৰিত এই উপন্যাসখনৰ এইটো অন্তিম খণ্ড। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। শান্তিৰাম ভকত বদনৰ ঘৰৰ পৰা নিৰুদ্দেশ খবৰে পৰা পমিলাৰ মুখত আৰু আগৰ সেই হাঁহি মাত নোহোৱা হ'ল। সদায় সা হুমুনিয়াহতে তেওঁৰ দিন যাবলৈ ধৰিলে। মনুমতীয়ে সখীয়েকৰ দুখ বুজি তেওঁক বৰকৈ যতন কৰিবলৈ ধৰিলে আৰু মাজে সময়ে ক'বলৈ ধৰিলে, সখী, তুমি চিন্তা নকৰিবা, তোমাৰ মন চুৰ আহি ওলাব। ইফালে শান্তিৰাম ভকতে সেই নিশা বদনৰ ঘৰৰ পৰা ওলাই সন্যাসী আৰু হলকান্ত বৰুৱাৰ পিছে পিছে যাবলৈ ধৰিলে। ভালেমান দেশ নগৰ তীৰ্থ ফুৰি ফুৰি বাবাজী আৰু বৰুৱাই কাশীধাম পালেগৈ। তাত শান্তিৰাম ভকতে এদিন সন্যাসীৰ আগত ওলাই দীঘলকৈ দণ্ডৱত দি পৰি ক'লে, প্ৰভু, দাসকো কৃপা কৰি সন্যাস দিয়ক, দাসেও সংসাৰ ত্যাগ কৰিলোঁ। সন্যাসীয়ে ক'লে, বাছা, তোক মই এতিয়াও সন্যাস দিব নোৱাৰোঁ। তোৰ ভালেমান খাব ল'বৰ দিন আছে। তই এই কোমল বয়সতে কঠোৰ সন্যাস পালিব নোৱাৰিবি। সেই দেখি বাছা, তই ঘৰলৈ উলটি যা। বিয়া বাৰু কৰাই গৃহস্থী কৰগৈ। সংসাৰ ধৰ্ম পালন কৰি বাসনা পৰিতৃপ্ত কৰ। শান্তিৰামে ক'লে, প্ৰভু, সংসাৰৰ জঞ্জাল দেখোন বৰ বেছি। সেই দেখি মই উদাসীন ধৰ্মকে ল'বলৈ মন কৰিছোঁ। বিশেষ আমাৰ মহাপুৰুষেও কৈছে, কেৱল ধৰ্মহে শ্ৰেষ্ঠ। সন্যাসীয়ে তেতিয়া ক'লে, বাছা, কেৱল ধৰ্ম অতি কঠোৰ, যেই সেই মানুহে পালিব নোৱাৰে। বোধ কৰোঁ তহঁতৰ মহাপুৰুষেও যাকে তাকে কেৱল ধৰ্ম পালিবলৈ কোৱা নাই। তহঁতৰ শংকৰদেৱ নিজে গৃহস্থী আছিল। তহঁতে নুবুজিহে যেহে কেৱলীয়া হ। তাৰ পৰা তহঁতৰ অসমত ধৰ্মৰ গ্লানিহে হৈছে। সেই দেখি বাছা, মই আদেশ কৰিছোঁ, তই এতিয়াও গৃহস্থী কৰগৈ। বিশেষ তোক দিনে ৰাতিয়ে এটি প্ৰাণীয়ে চিন্তা কৰিব লাগিছে। তই যদি সেই প্ৰাণীটিৰ আশা ছেদ কৰ, তেন্তে তোৰ গাত পাপ লাগিব। সেই দেখি বাছা, তই মোৰ বুঢ়া সন্যাসীৰ কথা ৰাখ, ঘৰলৈ উলটি যা। তোৰ যদি ঈশ্বৰত ভক্তি থাকে, তেন্তে গৃহস্থীতে তোৰ ধৰ্ম সিজিব। ঈশ্বৰে যদি কৰিব দিয়ে, তেন্তে বুঢ়া বয়সতো যেতিয়া তোৰ সকলোবিলাক বাসনাৰ পৰিতৃপ্তি হ'ব, তেতিয়া সন্যাস ল'বি। মই যদি জীয়াই থাকোঁ, বাৰু তোক মই তেতিয়া লৈ আহিমগৈ। সন্যাসীৰ এইবিলাক বুজনিত শান্তিৰামৰ মন স্থিৰ হ'ল। সন্যাসী আৰু হলকান্ত বৰুৱাত বিদায় লৈ শান্তিৰামে কাশীধাম দৰ্শন কৰি আকৌ লাহে লাহে বৰপেটালৈ উলটিল আৰু ছমাহমানৰ মূৰত বৰপেটা পালেহি। শান্তিৰামক উলটি অহা পাই বদন চৌধাৰীৰ ঘৰত আকৌ মহা আনন্দ উৎসৱ মিলিল। সকলোৱে শান্তিৰামক তেওঁ কলৈ গৈছিল, কি কৰিছিল, এইবিলাক কথা সুধিলে। সময় পাই চতুৰী মনুমতীয়েও পমিলাক নথৈ বিদ্ৰূপ কৰিলে। মনুমতীয়ে ক'লে, সখী, মোৰ কথা দেখোন মিছা বলিছিলা। এতিয়া দেখোন তোমাৰ মন চুৰ আহি পালে। নাপাবহিয়েই বা কেলৈ? তুমি ইফালে পুৰা পাতিছিলা নহয়। পমিলাই হাঁহি হাঁহি ক'লে, সখী, ভাল চেক পাইছা। বাৰু বাৰু, তোমাৰ যি ইচ্ছা তাকে কোৱা। শান্তিৰাম আহি পোৱাৰ প্ৰায় এপখৰ মূৰত মনুমতী আৰু তিলোত্তমাৰ খেচখেচনিত লক্ষ্মীকান্ত আৰু বদনে আলচ কৰি শান্তিৰাম আৰু পমিলাৰ বিয়াখন পাতিলে। আটাইবিলাক তিৰোতায়ে মহা উলাহেৰে বিয়াৰ কাৰবাৰ কৰিলে। শান্তিৰাম ভকতক লক্ষ্মীকান্ত আৰু বদন চৌধাৰীয়ে হাঁহি খিকিন্দালি কৰি বৰ সজালে। তিৰোতাবিলাকে বিশেষ মনুমতী আৰু তিলোত্তমাই গাঁৱৰ কেইজনীমান গাভৰু লগ লগাই পাৰে মানে
জোৰানামবিলাক গালে। এইদৰে নামে পদে শান্তিৰাম আৰু পমিলাৰ বিয়াখন হৈ গ'ল। পমিলা আৰু শান্তিৰামৰ মুখত আগৰ ৰং ধেমালিৰ ভাৱবিলাকে খেলিবলৈ ধৰিলে। ৰাংঢালি পমিলাই উঠোতে বহোঁতে খাওঁতে শুওঁতে শান্তিৰামক জোকাবলৈ বাকী নেৰিলে। আহোঁতে এটি চিকুট, যাওঁতে কাষলতিৰ তলত হুৰহুৰাই দিয়া ইত্যাদি আমোদত পমিলাৰ দিনকাল সুখেৰে যাবলৈ ধৰিলে। সুখেৰে বদনৰ ঘৰত আৰু ছমাহ থাকি লক্ষ্মীকান্তই বৰপেটাতে বেলেগে এখন ঘৰ কৰিলে। বৰনগৰীয়া বৰুৱানী আকৌ গৌৰীপুৰলৈ গ'ল। শান্তিৰামেও লক্ষ্মীকান্তৰ ওচৰতে বেলেগ এখন ঘৰ কৰিলে। দুয়ো বন্ধা ভোটা ৰাখি খেতি আৰু বাণিজ্য কৰিবলৈ ধৰিলে। অলপ দিনৰ ভিতৰতে দুয়ো চহকী হ'ল। দুয়োৰে ৰৌৰৌৱা গৃহস্থী হ'বলৈ ধৰিলে। প্ৰিয় শ্ৰোতাসকল, ইমানতেই ৰজনীকান্ত বৰদলৈদেৱৰ মানৰ তৃতীয় অসম আক্ৰমণৰ ওপৰত আধাৰিত উপন্যাস মনোমতীৰ অন্ত পৰিছে। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। ইয়াৰ পাছত আমি পাঠ কৰিম নিৰিবিলি উপন্যাসখন। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ধন্যবাদ।